মই আলফাৰ বিবৃতিত দেখিছোঁ তেখেতসকলে বিভিন্ন অঞ্চলত বোমা সংস্থাপন কৰাৰ কথাটো কৈছে যদিও বোমাৰ দ্বাৰা কাৰো কোনো লোকচান বা হানি হোৱা নাই ইয়াৰ সম্ভাৱনীয়তা ভৱিষ্যতে নুই কৰিব নোৱাৰি যদিহে সঁচাকৈ আলফাই ভাবে যে অসমৰ জনগণৰ ওপৰত তেখেতসকলে হিংসাত্মক কাৰ্য চলাব লাগে মোৰ এটাই অনুৰোধ অসম চৰকাৰৰ প্ৰতি তেখেতসকলে যোৱা বছৰ একাংশ আলফাৰ লগত আলোচনাত মিলিত হৈছিল আৰু অসমৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল ঠিক তেনেকৈ অসম চুক্তি সন্দৰ্ভীয় কামখিনিও তেওঁলোকে আগবঢ়াই নিব বুলি কৈছিল যেতিয়া 2016 চনতে জাতি মাটি আৰু ভেটি ৰক্ষা কৰিম বুলি বিজেপি দলে অসমৰ জনগণক আশ্বাস দিছিল কিন্তু এতিয়াও বহু ক্ষেত্ৰত দেখা গৈছে অসমৰ জনগণ বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আছে হেখতীয়া উদাহৰণ কোনোবা এজন শিল্পীৰ মাটি কিছুমান অসৎ বহিৰাগত ব্যৱসায়ীয়ে তেওঁৰ পৰা আত্মহত্যা কৰাৰ যি প্ৰচেষ্টা চলালে আৰু অসমৰ যিবিলাক অবৈধ খনন বা যিবিলাক কথাৰ কাৰণে আমাৰ পৰিৱেশ ধ্বংস হ'ব পাৰে আমাৰ চাহ উদ্যোগ ধ্বংস হ'ব পাৰে এই গোটেইবিলাকৰ ক্ষেত্ৰত চৰকাৰখনে আওকনীয়া মনোভাৱ দি আছে মই সেই গতিকে ভাবোঁ অসমৰ স্বাৰ্থত অসম চৰকাৰে ভৱিষ্যতে এনেধৰণৰ ঘটনা নহ'বলৈ যিখিনি কাম তেওঁলোকে প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজক কৰিম বুলি কৈছিল সেইখিনি কৰক তেতিয়া নিশ্চিতভাৱে আলফাৰো কোনো ক্ষোভ দেখাবলৈ সুযোগ নাথাকিব আৰু সাৰ্বভৌমত্ব বাদ দি আলোচনাটো হ'ব লাগে বুলি সকলো পক্ষই কৈ আছিল মুখ্যমন্ত্ৰী মহোদয়ৰ কথা পৰেশ বৰুৱা ডাঙৰীয়াই কৈ থাকে যে তেখেতো একালত তেখেতৰ সতীৰ্থ আছিল মই সেই গতিকে ভাবোঁ মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ উদ্যোগ লওক যাতে কোনো মানুহৰ ধন জন হানি নহয় হেয়া লাগে চৰকাৰী পক্ষই হওক বা সাধাৰণ জনতাই হওক আৰু অসমত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে যিখিনি কৰিব লাগে যিখিনি প্ৰতিশ্ৰুতি সকলোখিনি পালন হওক স্মাৰ্ট আৰক্ষীত কৰবাত সুৰুঙা আছে নেকি বুলি ভাবে নেকি আৰক্ষীয়ে সকলোকে নিৰাপত্তা দিব নোৱাৰে এইটো নিশ্চিত কাৰণ তেওঁলোকে এতিয়া যেনেধৰণে পুলিচ ব্যৱস্থাটো কৰিব লাগে সেইখিনি বোধ কৰোঁ নকৰে তেখেতসকলে মুখ্যমন্ত্ৰী টুইটলৈ অপেক্ষা কৰে টুইট দিলে মানে কাবাক ধৰিম টুইট নিদিলে চকুমুদি চলি থাকিম আমি উদাহৰণ দিব বিচাৰোঁ যে অসমত অবৈধ হিল বালি কয়লা সিন্ডিকেট হৈ থাকে বুলি 2016 চনৰ পৰা অসম বিধানসভাত আমি মাত মাতি আহিছোঁ অসম চৰকাৰে ডিনাই কৰে আৰু মুখ্যমন্ত্ৰীও নাই হোৱা বুলি কয় তেখেতৰ মন্ত্ৰী পৰিষদে নাই হোৱা বুলি কয় শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে হয় অবৈধ কয়লা খনন চলি আছে লগে লগে অসম আৰক্ষী একেবাৰে এগালমান মানে জাগাত সিন্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই দিলে সেই গতিকে ইচ্ছা কৰিলে অসম আৰক্ষী স্মাৰ্ট পুলিচ হ'ব পাৰে তেওঁলোকে ইচ্ছা নকৰে গৃহ বিভাগ ব্যৰ্থ হোৱা বুলি ক'ব নেকি এইবিলাকৰ পৰাতো গৃহ বিভাগে যেনেধৰণে আমাক যিখিনি সুৰক্ষা দিব লাগে যিখিনি তেওঁলোকৰ প্ৰাথমিক দায়িত্ব যিখিনি প্ৰশিক্ষণত তেওঁলোকক শিকোৱা হয় তাৰ যদি বাহিৰৰ কাম হৈ থাকে নিশ্চিতভাৱে ব্যৰ্থ বুলিয়ে ক'ব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ